আমাৰ ইয়াত এইটো চিন্তা হোৱাৰ কাৰণে এইটোৱে আমাৰ উপলব্ধি হৈছে যে কথাত এটা কয় যে ইনভেনশ্যন ইজ দ্য মাদাৰ অফ নেচেচিটি ইজ দ্য ইনভেনশ্যন অফ নেচেচিটি মাদাৰ অফ ইনভেনশ্যন। অভাৱে আৱিষ্কাৰৰ মূল, এই কথাখিনি আমি উপলব্ধি কৰিছোঁ যে আমাৰ ইয়াত ৰোগীসকলৰ বিশেষ সময়ত বহুত দুৰ্নিবতীয়া যাবলগীয়া হৈছিল। আমাৰ এইটো চিন্তা হোৱাৰ কাৰণে আমাৰ বিশেষ সুবিধা হৈছে। আশা কৰোঁ এই অঞ্চলৰ সচেতন ৰাইজ, তাত এটা দোকান চলিবলৈ হ'লে ৰাইজ আৰু আমাৰ দোকানীৰ মাজত সংযোগসূত্ৰ হ'ব লাগে। এই হিচাপে মই এই অঞ্চলৰ এজন ব্যক্তি হিচাপে ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিটো এই চেণ্টাৰ খুলিছে ইয়াৰ লগত সকলোৱে সহায় সহযোগ কৰক আৰু আমাৰ ইয়াত যিবিলাকে এই অনুষ্ঠানটো গঢ়ি উঠিছে তেওঁলোকৰ যাতে আমাৰ ৰাইজক ছাৰ্ভিচ দিয়ে, ভাল ছাৰ্ভিচ দিয়ে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাওঁ। আমাৰ এতিয়া দূৰ দূৰণিলৈ যাব নালাগে, গোৱালপাৰা গুৱাহাটী যাব নালাগে, সকলো সেৱা ইয়াত সুবিধা ইয়াত পাব বুলি কৰিলে কি ক'ব? হয়, আজি আমাৰ মাটিয়া থানাৰ সন্মুখত এপেলো ডায়েগনষ্টিক চেণ্টাৰ অ'পেন কৰা হ'ল। মানে অ'পেনটো আগতে কৰা হৈছিল, এতিয়া আমাৰ নতুনকৈ আল্ট্ৰাছ'ন'গ্ৰাফি সংযোগ কৰা হ'ল। আৰু এতিয়াৰ পৰা আৰু আমাৰ এই দলগমাৰ নিচিনা দুৰ্গম অঞ্চলৰ মানুহ কষ্ট কৰি গোৱালপাৰাত মানে যাব নালাগে। গোৱালপাৰাত যিটো খৰচত ছ'ন'গ্ৰাফি কৰিব পাৰে, ঠিক একে সুবিধা আমাৰ এই মাটিয়া থানাৰ সন্মুখত তাতে পাব। আৰু সপ্তাহত আপোনাৰ 2 দিন গাইনকলজিষ্ট ডক্টৰ থাকিব। আৰু কি বাৰ আপোনাৰ এইটো পাৰ্টটো এতিয়া হোৱা নাই, মুঠতে 2-3 দিন থাকিব গাইনকলজিষ্ট ডক্টৰ থাকিব। আৰু 3-4 দিনমান ৰেডিঅ'লজিষ্ট ডক্টৰৰ দ্বাৰা মানে আমাৰ ছ'ন'গ্ৰাফি কৰা হ'ব। ইয়াৰ উপৰিও আমাৰ ইয়াত উন্নত মানৰ মেচিনৰ সহায়ত আমাৰ যিটো ব্লাড পৰীক্ষা, সেইটো আমাৰ উন্নত মানৰ মেচিনৰ সহায়ত কৰা হয় আৰু অভিজ্ঞ টেকনিচিয়ানৰ দ্বাৰা কৰা হয়। আৰু ইয়াৰ লগতে প্ৰত্যেক দিনাই আমাৰ ইয়াতে বিভিন্ন বিভাগৰ ডক্টৰ মানে লগ পাব। বিশেষকৈ GMCH আৰু GNRC ইয়াৰ পৰা আমাৰ ইয়াতে প্ৰতি সপ্তাহৰ প্ৰতিদিনাই বিভিন্ন বিভাগৰ ডক্টৰ উপলব্ধ হ'ব। আৰু আমি ইয়াৰ এইটো যিটো ডায়েগনষ্টিক চেণ্টাৰ সেইটো অ'পেন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ এই দুৰ্গম অঞ্চলৰ মানুহক যাতে আমি সেৱা আগবঢ়াব পাৰোঁ আৰু অতি কম খৰচত। আৰু ইয়াৰ উপৰিও আমাৰ এই অঞ্চলৰ দুখীয়া মানুহ যেতিয়া আমাৰ ডায়েগনষ্টিক চেণ্টাৰত মানে ট্ৰিটমেণ্টৰ কাৰণে আহিব, তেওঁলোকক আমি যিমান পাৰোঁ কম খৰচত তেওঁলোকক ছাৰ্ভিচ দিয়াৰ কাৰণে মানে চেষ্টা কৰিম। আপোনাৰ ইয়াত ফেচিলিটিসমূহ চেকআপৰ কাৰণে কি ধৰণৰ বস্তু আছে আপোনালোকৰ? আমাৰ ইয়াতে আল্ট্ৰাছ'ন'গ্ৰাফি আছে, এক্সৰে আছে, তাৰপিছত লেবৰেটৰী আছে, তাৰপিছত প্ৰত্যেক দিনাই ডক্টৰৰ সুবিধা আছে, ফাৰ্মাচী আছে। ডক্টৰৰ ফিজসমূহ নিৰ্ধাৰিত কৰিব নেকি? ডক্টৰৰ ফিজ সকলো মানে গোৱালপাৰাতকৈ আমাৰ ইয়াতে ডক্টৰৰ ফিজ কম হ'ব। আৰু দুখীয়া মানুহৰ কাৰণে আমাৰ ইয়াতে সকলো টাইমত মানে সুবিধা থাকিব, বিশেষ মানে সুবিধা থাকিব। আপোনাৰ নামটো কি আছে? মোৰ নাম মনোহৰ হুছেইন। আপুনি এইখন ডায়েগনষ্টিকৰ অনাৰ নেকি? আমি শ্বেয়াৰ হোল্ডাৰ। আজি গোৱালপাৰা জিলাৰ অন্তৰ্গত মাটিয়াৰ সন্মুখত অপল্য ডায়েগনষ্টিক ক্লিনিক চেণ্টাৰ মানে অ'পেনিং কৰা হ'ল। ইয়াতে আপুনি বিভিন্ন ধৰণৰ সুবিধা পাব, যেনে আপুনি আল্ট্ৰাছাউণ্ড ছ'ন'গ্ৰাফি কৰা হ'ব আৰু আপোনাৰ এক্সৰে কৰা হ'ব। ইয়াতে মানে বিভিন্ন ধৰণৰ যিবিলাক হস্পিটেলৰ যিবিলাক আপুনি সুবিধা পায় ইয়াতে আপুনি পাব, অতি কম খৰচত পাব। আৰু ইয়াতে মেইনলি ডায়েগনষ্টিক চেণ্টাৰ দিয়াৰ মেইন উদ্দেশ্যটো হ'ল যে ইয়াতে ওচৰত মানে চৰ চাপৰি অঞ্চলৰ পৰা মানুহে বহুত অসুবিধা পায়, মানে গোৱালপাৰা বা গুৱাহাটীত যাওঁতে। ইয়াতে আপুনি অতি সোনকালে আহি আপুনি লগে লগে মানে কামটো কৰিব পাৰিব, যিমান আপোনাৰ প্ৰব্লেম আছে মানে। আৰু ধৰক চাপ'জ আপুনি গুৱাহাটীত গ'লে বহুত মানে মানুহৰ সমাগম হয় তাতে, মানে এদিনতে এটা কাম সম্ভৱ নহয় তাতে, কেতিয়াবা 3-4 দিন লাগি যায় মানে এটা চিম্পল এটা কাম কৰিব গ'লে।
তিনি-চাৰি দিন লাগি যায়। আপুনি ইয়াতে আহিব, ইয়াতে আহিলে আপোনাৰ কোনো প্ৰব্লেম নাই, মানুহ চিনাকি থাকিব, মানে ইমান অসুবিধা নাপাব আৰু আপুনি অতি সহজতে কম খৰচতে যিকোনো এটা কাম আপুনি মানে কৰিব পাৰিব। ডক্টৰৰ ফেচিলিটি কেনেধৰণৰ আছে? ডক্টৰৰ ফেচিলিটি সপ্তাহত এতিয়া 2-3 দিনমান থাকিব চাগে, মই ইমান ভালকৈ নাজানো। মানে ডক্টৰ আহিব আৰু এতিয়া কোনবাৰ দিনা আহে সেইটো মানে এতিয়ালৈকে ঠিক হোৱা নাই। ডক্টৰ আহিব, ডক্টৰ মানে ইয়াতে লগতে ফাৰ্মাচী আপোনাৰ ফাৰ্মাচীও আছে, আপুনি মেডিচিনো লগে লগে পাই যাব কিবা লাগিলে। এই ডায়েগনষ্টিক চেণ্টাৰটো আপোনাৰ মাটিয়া থানাৰ সন্মুখতে অপজিট ছাইডতে আছে। এতিয়া কি জনাব পেচেণ্টসকলক, কি আহ্বান জনাব? পেচেণ্টসকলক